Oke, tangan gajian. प्रोजेक्ट আমি কি করি এটা তোমালোকক এক্সপ্লেইন ক্ৰোমেটোগ্ৰাফি এক্সপ্লেইন এটা ক্ৰোমেটোগ্ৰাফি কৰি কি কৰিম এই ক্ৰোমেটোগ্ৰাফি এক্সপেৰিমেন্টৰ সাথে ফাইলটো দিছে বুজিছানে দেখাইছে নাই না ৰূপত দিছে খুলিছে নাই নালাগে যাব কিয় চাব তোমালোকে চাই কি কৰিব তোমালোক ক'ব লাগিব তো তোমালোকে একদম চাই আহিবা তুমি চাই আহিবা তেতিয়া চাব তাত এইটো এক্সপেৰিমেণ্ট তাৰ লগত আৰু ডিজাইন এক্সপেৰিমেণ্ট কিবা সেইটো নোটবুকত লিখি বেলেগকৈ লিখিবা সেইটো আমি প্ৰজেক্ট হিচাপে লৈ যাম বুজি পাইছেনে যেতিয়া ছাবমিট কৰিবা ফাইনেল পৰীক্ষা তেতিয়া সেইটো প্ৰজেক্ট হিচাপে ছাবমিট কৰিবা তেতিয়া সেইটো কাৰণে 5 নম্বৰ থাকে তাৰমানে সেইটো নম্বৰ বেলেগ থাকে নহ'লে ইমান ষ্টুডেণ্টক কি প্ৰজেক্ট কৰাব এনে ষ্টিক ফাইল নিদিলেও কথা নাই বা এনে ৰেজিষ্টাৰ মাৰি দিলে হ'মতে এটা বেলেগকৈ লিখিবা এইটো বহীত লিখিবা ঠিক আছে বেলেগকৈ লিখিবা মানে এনেকুৱা নহয় যে পুৰণা কি কয় বহীৰ পৰা কেইটামান পেজ ফালি তাতে লিখি দিয়া অলপ ইমানো তলত নাযাবা কিন্তু যদি সেইটো জমা নিদিয়া পৰীক্ষাত কিন্তু পৰীক্ষা ফাইনেল পৰীক্ষাত তেতিয়া তোমাৰ গোটেই নম্বৰ নাযাব বুজি পাইছা আচ্ছা আৰু ক্ৰোমেটোগ্ৰাফি কৰিলে সেই পেপাৰ এইবিলাক আমি লগাই দিম এতিয়া সেইটো এটা কৰোঁ এক্সপেৰিমেণ্ট আজি তাৰ এটা কৰিম আৰু স্পেচিফিকেলি আমি কৰিম পেপাৰ ক্ৰোমেটোগ্ৰাফি নামটো শুনিছে তোমালোকে ক'ত শুনিছে এই টাইম নাম শুনিছে ক'ত শুনিছে কি কৈছে চিলেবাছত আৰু বেলেগ আৰু ক'ত শুনিছে নাই ক'ত শুনিবা শুনিছা এইটো শুনিছা কিয় শুনা নাই পঢ়িছা নুশুনিলে পঢ়িছা নেকি মানে মই ক'লেহে শুনিবা নকওঁতে কিতাপ পঢ়িবও পাৰা তেতিয়া পঢ়িছা নেকি ক্ৰমা মানে কালাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কিতাপখন চাইছা উল্টাই পেলাই কি কি আছিলে চাইছা নাই চোৱা কি আছে গমে নাপালোঁ সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ অৰ্গেনিকৰ মানে পাৰ্ট 2 যিটো অৰ্গেনিকৰ প্ৰথম চেপ্টাৰ আছে তাতে ক্ৰোমেটোগ্ৰাফি লিখা আছে বহুত আছে লিখা এইটো একো কেমিষ্ট্ৰিও নাই একো নাই বুজিব লগা নাই ৰিয়েকশ্যন একো নাই কিন্তু আজি গৈ সেইখন ক্ৰোমেটোগ্ৰাফি পঢ়িবা পঢ়ি নেক্সট ক্লাছত মোক আহিব গম পাইছানে কি কৈছোঁ মই কোৱা এই কি কৈছোঁ কোৱা কি কৰিবা ক'ৰ পৰা পঢ়িবা ফাৰ্ষ্ট ইয়েৰৰ পৰা হয় না ফাৰ্ষ্ট ইয়েৰৰ পৰা পঢ়ি পেলাই মোক নেক্সট দিনা ক'বা এতিয়াতো মই কমেই বুজাই দিম তেতিয়া আকৌ এবাৰ ক'বা ঠিক আছে শুনিলা তুমি শুনা শুনিহে ক্ৰোমেটোগ্ৰাফি মানে কি কম ক্ৰোমেটোগ্ৰাফি মানে কি কয় ক্ৰোমা means color right chromatography actually initially it was named as it is a technique for separation of mixture of color compounds ये कुछ में separation and isolation both will come separation means suppose এইটো তে আমি এটা কিবা এটা স্যাম্পল লগাইছো ধৰা কিবা কালাৰ কম্পাউন্ড মিক্স কৰিছো কালাৰ মানে
which are mixed together, right? So in this case it may be more than one, at least 2, 3 or whatever it is. So এতিয়া মই এইটো চাই পেলাই ক'ব পাৰোঁ নেকি বেলেগ বেলেগ কম্পাউণ্ড আছে বুলি ক'ব পাৰিম নে নোৱাৰি চাই পেলাই এটা যেন লাগে নহয় যেতিয়া আমি কৰিম এক্সপেৰিমেণ্ট যদি বেলেগ বেলেগ আছে তেতিয়া আমি তাক ছেপাৰেট কৰিব পাৰোঁ আৰু ছেপাৰেট কৰিলে আমি আইডেণ্টিফাই কৰিব পাৰোঁ কোনটো কি হ'ব ঠিক আছে আৰু তাৰ লগতে আমি কিছুমান টেকনিক আছে এইটো ছেপাৰেটটো কৰিলোৱে আইডেণ্টিফাই কৰিলোঁ লগতে আমি দুটাকে বেলেগ বেলেগ ভাগ কৰি দিব পাৰোঁ সেইটোক কম আমি আইচলেশ্যন ছেপাৰেশ্যন এণ্ড আইচলেশ্যন separation কেতিয়াবা আমি কেনেকৈ ইউজ কৰিম ইন কেস সাম কেস উই জাস্ট টু আইডেন্টিফাই দ্যাট হোৱাট আৰ দ্য কম্পাউণ্ডছ তেৰিব কৈছে জাস্ট আইডেন্টিফাই কৰিলে যে এইটো মিক্সাৰটোত আমি ইমানটা কম্পাউণ্ড আছে আৰু কেতিয়াবা আমি কি কৰিব পাৰোঁ যে সেই মিক্সাৰটো আইডেন্টিফাই কৰিলোঁ লগতে যিটো আছে সেইটো আমি সেপাৰেট কৰি উলিয়াই ল'ব ভাগ কৰি ল'ব ঠিক আছে এতিয়া আমি জেনেৰেলি ইফ সাপোজ ইফ ইউ ডু এন অৰ্গেনিক ৰিয়েকশ্যন বেসিক্যালি ইনঅৰ্গেনিক অলসো in organic chemistry suppose you will do reaction always it is not that you will get only one compound in that তোমালোকে আগতে ৰিয়েকশ্যন পঢ়াতে মানে কিছুমান মেজৰ product minor product you will like that in most of the cases you will get mixture of compounds okay so for if you get a mixture of compound in a reaction then that reaction it will be not useful unless you get the pure compound because when you do an application ultimately then we in that process we need the pure compound very good so pure compound lagile ki holo then we have to separate those one so one of the technique of separation of those compounds after the we get the product is chromatography etu eta he boli hoye jeneka agor dina tomaloge ki korise crystallization korisila so crystallization can be also one of the separation technique we use very good etu eta hobo pare etu eta beleg eta এই ক্রোমেটোগ্রাফি আমি কইলে তোমাদের মনে নেবা আছে যে বেলেগ বেলেগ আমি ভাগ কৰি লব ভাগ কেনে কৰি ইয়াতে যে মই ইয়াতে দুটা বস্তু আমি দুটা নাম দিলো stationary phase and mobile phase right इतने केने के करो मी stationary phase or mobile phase means when we separate the compound separate में ये जो mixer then we'll put those compound in some or mix or what you call mix बोली लगा we'll put those compound in a support माने दरा इन्हें को अब पर एक पेपर कौन support अब पर पेपर नॉय some other solid compound अब पर जैसे के common use this silica नाम से এনে কি বলবো রাইজ কেমিস্ট্রি কথা না সিলিকা মানে সিলিকন যে সিলিকা জেল হলে জেল টাইপ সিলিকা মানে বালি সিলিকা মানে আর বেলেগ বেলেগ কি থাকে বড় জানো সিলিকা মানে SiO2 পলিমার সিলিকন সিলিকা অ্যালুমিনা লাইক অ্যালুমিনা নাম আছে অ্যালুমিনা মানে অ্যালুমিনিয়াম অক্সাইড Al2O like so these are some solid compounds and also there are some other where we can put that compound or mixer not compound a mixture of compound in that one কিন্তু হেতু আমি মুভ নকৰো কাৰণ ধৰ পেপাৰখন আমি দিলো পেপাৰখন আমি এক্সপেন্ড কৰিলে পেপাৰখন এনেকৈ থাকে ই মুভ নহয় তেতিয়া আমি কম হেতু সেই পাৰ্টটো কম আমি ষ্টেচনাৰী ফেজ and in the experiment some solvent will be used solvent mixer মানে এনেকৈ পেপাৰ ললো ধৰা পেপাৰখনত এনেকৈ ডুবাই দিলো solvent এতিয়া ইফ সাপোজ সলভেন্ট ডুবাই এতে পানী লগাই দিলো কি হ'ব পাছে সাপোজ এখন পানী ডুবাই দিলে না কি হ'ব পানীটো কি হ'ব না কি হ'ব মানে না মানে মুভ কৰিব এতিয়া হেতু পানীটো আমি কি কম মোবাইল so mobile phase is generally some solvent or solvent mixer solvent may be pure solvent suppose water or it may be mixture of solvent depending on the compound hetu আমি তেনেকৈ কৰিছো so হেতু আমি কম mobile phase তাহলে এই টেকনিকত জেনেৰেলি আমি কি কৰো mixture of compounds will bind with some stationary phase which will not move and then we put some solvent which will move in this one so while within movement of the solvent the compound will get separated available আচ্ছা এতিয়া এইটো লগত তেনেকুৱা আছে ইয়াতে তোমাৰ আমি দুটা তোমালোকৰ কাৰণে পাৰ্টিশন আৰু এনেকুৱা এবজৰ্পশন এনেকুৱা
ওকে পাৰ্টিশন আৰু এডজৰ্পশন মানে কেনেকুৱা হৈছে এতিয়া কি হ'ব পাৰে ষ্টেচনাৰী ফেজটো কেনেকুৱা হ'ব পাৰে জেনেৰেলি কি হ'ব সলিড আৰু কেতিয়াবা লিকুইড হ'ব ষ্টেচনাৰী ফেজটো লিকুইড হ'ব সলিড বা লিকুইড হ্যাঁ আৰু মোবাইল ফেজটো জেনেৰেলি কেনেকুৱা হয় লিকুইড গ্যাস হ'ব পাৰে গেছটো হ'ব পাৰে গেছটো আমি মুখ কৰি দিব পাৰোঁ এতিয়া যদি সলিড হয় ষ্টেচনাৰী ফেজটো তেতিয়া আমি তাক কম এডজৰ্পশন আৰু লিকুইড ষ্টেচনাৰী ফেজ হ'লে কি কয় আমি পাৰ্টিশন আৰু লিকুইড ষ্টেচনাৰী আৰু লিকুইড এই মোবাইল ফেজটো মোষ্ট অফ দ্য কেছেছ লিকুইড অনলি কিছুমান কেছত গেছ ইউজ কৰিব পাৰোঁ তেতিয়াহ'লে এইটো কেনেকুৱা পাৰ্টিশন হ'লে মানে লিকুইড এণ্ড বুজিছেনে লিকুইড লিকুইড মানে ষ্টেচনাৰী ফেজ অলছ লিকুইড মোবাইল ফেজ অলছ আৰু এডজৰ্পশনৰ জেনেৰেলি কি কৰি solid stationary phase that is liquid বা gas এতিয়া stationary solid মানে এতিয়া যদি আমি পেপাৰখন লওঁ এইটো পাৰ্টিশনৰ ক্ষেত্ৰত পেপাৰত আমাৰ কেনেকুৱা লাগিছে solid যেন লাগিছে ধৰিব পাৰিছা দেখা solid মানে কি solid অৱস্থা কিন্তু এইখনৰ ক্ষেত্ৰত কেনেকুৱা আচলতে ইয়াৰ ভিতৰত এইখন কি পেপাৰত কি থাকে কোৱাচোন কি কেমিকেল থাকে কম্পাউণ্ড পেপাৰ কিহৰ পৰা বনায় সেইটো গছৰ পৰা বা বাঁহৰ পৰা বা বাঁহ দিলে গছে দিয়াচোন কাঠৰ পৰা বনালে গছ কি থাকে গছৰ কাৰ্বন কাৰ্বন বাঁহডালত দি আছে বাঁহৰ যে খৰি বনোৱা বাঁহ সেইটো কি থাকে কি থাকে সেলুলোজ সববিলাকে বেছিভাগ সেলুলোজ থাকে মানে না সেলুলোজ কি কয় কি কৈছে এইবিলাক বেছিভাগ সেলুলোজ এইখন সেলুলোজ হে কিন্তু ইয়াৰ মাজত কি হয় সেলুলোজটো তোমাৰ যদি কাৰ্বহাইড্ৰেট তাতে বহুত কাৰ্বহাইড্ৰেট শুনিছে না কাৰ্বহাইড্ৰেটৰ মাজত কি কয় ইয়াতে বহুত ওয়াটাৰ মানে সলভেন্ট যেনেকৈ আমি আগৰ দিনা পাইছিলোঁ যে ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন মনত আছে কি আছিলে ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন মানে আগৰ দিনা মোৰ সব প্ৰিপাৰেশ্যন কৰোঁতে ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন আছিল না তাৰমানে কি বুজি গৈছিলে কি কৈছিলে একবাৰ জিংক কৰিছে So some water molecules are trapped inside the crystal structure. Similarly, in this also, lots of water molecules are trapped. So if you suppose this is like solid, suppose if you heat this one, then water will come up, it will string. Paper to देखिए ना, paper जो गरम करे दिले अलग केने कोई crispy देखो रहे जो, it will like become crispy because the water will evaporate from it. So in this case, actually, although this is looking like a stationary phase. Stationary phase is looking like a solid. Actual stationary phase is the water molecule which is inside this one. And that water molecule will interact with the compound. You can do come with the paper. Probably we will call this is the liquid and this will come into the category of partition. Adsorption আমি কৰিব পাৰো যেনেকৈ for adsorption paper chromatography is example of suppose paper example of partition. এনেকুৱা আমি পাম column chromatography বা thin layer मतलब এটা সব এটা বলতে পারে thin layer chromatography these are kind of adsorption where we put solid compound solid basically in this silica or aluminum put and we will make the compound and generally in most of the cases mobile phase is liquid either it can be liquid or gas because solid mobile phase cannot be there because it will not move fine it is separate can be how the compound will separate suppose this paper will put the mixer here suppose then what will happen paper ki hoga a paper to column mein likhla hi likhe se na suppose when I write the ink and the paper ki hoy into ki hoy jay absorb mane bind hoy jay so bind means it will interact with the paper whatever the molecule cellulose or water is there it will have some interaction with this one
এইটো আমি মুছি দিলেও নাযায় নাযায়। ষ্ট্ৰং ইণ্টাৰেকশ্যন হয় নে নহয় কিন্তু তাত যদি আমি পানী পেলাই দিওঁ বা কিবা চলভেণ্ট পেলাই দিওঁ তেতিয়া কি হৈ যায় ডিছপাৰ্ছ স্প্ৰেড হৈ যায় তাৰমানে মুভ কৰিব হয়নে নহয় সেনেকুৱা একে টাইপৰে বস্তু বুজি পাইছা চ' হোৱাট ইট মিনছ দেট ইট ইজ when we suppose this is the paper okay ইয়াতে আমি এটা লাইন কাটি লওঁ ইয়াতে আমি কম্পাউণ্ডটো লিখ লৈছোঁ মিক্সাৰ বেছি 1 2 3 or whatever it is দিয়াৰ লগে লগে কি হ'ব the compound will attach to this one because it will have some kind of interaction in this one okay interaction মানে generally basically কি হ'ব ইয়াতে কি আছে সেশনের ফেজ তো ওয়াটার মেইনলি ওয়াটার is water is a very polar compound polar non polar এর আইডিয়া আছে তোমাদের আবার থাকিলে না থাকিলে মই মানে polar compound হয় so if the mixture is suppose A and B এতিয়া মই কৰো A is more polar than B বুঝছো কি কৈছো মই A is more polar than B then if you put there both will interact with the water or cellulose in this one but which one will interact more strongly A or B yeah it more polar so polar will interact more strongly with the polar non polar will less strongly এতিয়া ইয়াক আমি কিবা আনিম এটা দুবাই দিম suppose solvent is more polar but solvent is what less polar compared to the this one generally by ইয়াকো আমি polarity বেলেগ কৰিব পাৰো solvent এতিয়া solvent দিলে কি হ'ব solvent এর উপর দি যাব তো solvent এর লগতে কি হ'ব if this compound will also interact with the solvent then compound কি যাব এটা কোনটো বেছি সোনকালে উঠি যাব এ যাব না কি যাব ए के যাব polar so polar will bind with what stationary is more strongly stationary has been paper then when it is moved which one will move fast আগতে ভাবি লোৱা ইখনত আমি দিলো দুটা you have put two compound A and B which one is interacting more strongly with this one A or B A. Fine. And solvent will be of course basically comparatively less polar than this one this stationary right the solvent will also interact now when the compound will move upward which one will move fast upward basically A or B here আচ্ছা তোমালোক দুটা কমেন্ট এই তোমার বল বেশি নাই দিলে মানে না হ্যাঁ কি আছে বেশি বল নাই আর কার বল বেশি হবে লড়াকে এটাই হলো কম বল বেশি হবে না ঠিক আছে তোমার দুটা এটা তাত ধৰিব দিলে একদম টানকে ধৰা যিমান শক্তি দি আছে ধৰিলা এতিয়া তোমালোক মই পানী এনেকে বানপানী আনি দিলে একদম জোৰত ইমান স্পীডত বানপানী দিলে হয়নে নহয় কোনে আগতে উঠি যাব কোৱা হ্যাঁ তাই হ্যাঁ হ্যাঁ শক্তি বেছি নাই মানে কি তাই ইন্টারেকশনটো কম হৈছে হয়নে নহয় এতিয়া কোনটো আগতে গুচি গ'ল বি শক্তি সমাজত গ'লে যাৰ লগত ষ্ট্ৰংলি বাইণ্ড হৈছে কি কৰিলে কম ষ্ট্ৰং হোৱাটো বাইণ্ড কম ষ্ট্ৰং হোৱাটো বাইণ্ড ওপৰত বুজি যাব সোনকালে যিটোৰ লগত ইণ্টাৰেকশ্যন বেছি ষ্ট্ৰংলি কৰি আছে ই কিয় সোনকালে উঠি যাব ই তাৰ লগত ষ্ট্ৰংলি উঠি যাব অফক'ৰ্ছ বাট ইণ্টাৰেকশ্যন ষ্ট্ৰংলি হৈ থাকিব ন ই লাহে লাহে যাব বেলেগটো বেছি ওপৰত যাব ঠিক আছে তাৰমানে ই সাপোজ দ্য stationary phase is a polar compared with the mobile phase then what will happen polar compound will interact more strongly with the stationary phase and when move the polar compound will move less এই বুঝছা এটা এর কি হইব এতিয়া মই উপৰ উঠি গ'ল এতিয়া কেনে দুটা স্পট এনেকুৱা হৈ গ'ল এনেকুৱা যাব পিছত আর সলভেন্টটো ধৰা ইয়াৰ উঠি আমি গম পাম দে সলভেন্টটো কৰি কি মুখ কৰে চাই থাকিলে গম পাম হয় এতিয়া মোক কোৱা এই কোনটো হ'ব এইটো এ আৰু বি হ'লে কোনটো এ কোনটো বি হ'ব ওপৰটো ওপৰটো বি হ'ব ওপৰটো এ তাৰমানে আমি এইটো কৰি
এটা তোমালোকৰ এক্সপেৰিমেন্ট আমি কি আছে ইনকল মিক্সাৰ ink means also color component there. There are some organic component and you put this one then you separate. So this is what. So stationary phase mainly water tap inside this one. और ये तो मैं mobile पे usually 1:1 ethanol and water. I mean this mobile phase to water and ethanol. Ethanol is less polar than water. So overall the mobile phase will be less polar compared to this. याते अकल वाटर আছে याते वाटर वे দুটা এতিয়া এইটো হৈ গ'ল এটি হোৱাৰ পিছত আমি আৰু এটা ক্যালকুলেশন কৰিব লাগিব কি এতিয়া যদি স্পটটো আমি ইয়াতে দিও এইটো পজিশনত দিছো সলভেন্টটো কৰিব কি ধৰা মুখ কৰি আনিলে তেতিয়া এইটো এটা আমি দিব পাৰিম ডিসটেন্স খিনি সাম ধৰা 8 সেন্টিমিটাৰ এটা বি টু স্পটটো যিমান হ'ব নিবা স্পটটো একদম এটা পিন পইন্টৰ স্পটৰ নিচিনা নহয় ঠিক আছে স্পটৰ ডাঙৰ হ'ব এতিয়া আমি মাজত থম ইয়াৰ কিমান মুভ কৰিলে এইটো এটা আমি ল'ব পাৰিম আৰু এইটো এটা হয় এতিয়া এইটো আমি এটা হেৰি কৰিম RF ফৰ ডিটেনশন ফেক্টৰ এইটো কেনেকুৱা ডিফিনিশ্যন distance moved by compound की मैंने move करी हो और ये that is distance moved by solvent ठीक है सर तो solvent की मात्रा लेके move कर लेते हैं तब लो और compound करने के move कर लेते हैं तब लो तब जैसे एक है ये तो y by ये तो z है इसे हमें v करने की होगा y by x और z by z by so always it will be what जोले के solvent जाए whatever the point the compound cannot go beyond the solvent तालु के है जब वो लिखो solvent जोले के so RF value will be always 1 or less than 1 रिवर क्वेश्चन होगा तो solvent इतना मुख कोई compound तो solvent तो बाहर ही ना जाए so यार तो कम है हो बाहर माना हो बोल कितनी बार जनरली कम है होगा so it will be less than 1 so it will come in 0.4 0.5 0.6 or whatever and if you do the same experiment with the same material or keeping all the condition constant then you should get same RF ধৰিব পাৰিছা আজি ধৰা যিমান টেম্পাৰেচাৰ প্ৰেছাৰ বা এনেকুৱা কৰিলা বা পেপাৰটো ললা নেক্সট দিনা যদি আকৌ কৰা RF ভ্যালুটো সেই একে সমানে আহিব সো সেই RF ভ্যালুৰ পৰা আমি কি কৰিব পাৰো কম্পাউণ্ডটো আমি আইডেন্টিফাই কেনেকৈ কৰিম ধৰা এতিয়া ৰেড আৰু কিবা এটা আছিল ৰেডিং A আৰু B টো আমি জানো মিক্সাৰত আমি জানো যে A আৰু B কিন্তু A বা B কোনটো আমি নাজানো তেতিয়া যদি আমাৰ হাতত এনেকুৱা এটা পিওৰ A কম্পাউণ্ড আছে ধৰা এটা মিক্সাৰ এটা আমি ৰিঅ্যাকশন কৰিম আৰু এটা কম্পাউণ্ড ৰিঅ্যাকশন মিন্স we have done a reaction suppose two compounds are given molecule CN we have done a reaction কিবা এটা ৰিঅ্যাকশন কৰিলো then our aim was to that in that reaction compound C will form itu ami janu je compound C form hobo lage then after that we have done the reaction now after doing the reaction whether actually C is form or D is form kete jani najani ko paro so kore sai jani nore so etu pora ami eta idea koribo suppose in our hand suppose pure C compound is there then pure C compound ami market er pora kinilo aru ami reaction korle tat C aru D hobo pare এতিয়া আমি C টু স্পটেতে লগাই দিম রিভার্স আর ইয়াতে কি হলো C প্লাস আমি ভাবিছো আৰু মিক্সাৰ লগাই দিলো ৰিঅ্যাকশন এতিয়া এইটো মুভ কৰিব ইটো দাদা কি এইটো মুভ কৰিব আৰু এইটো মিক্সাৰৰ স্পট আৰু এই কানে এটা বল লগাই ইয়াতে বেলেগ দুটা তিনিটা ওপৰ লগাই ইয়াতে লগাব এতিয়া মোক কোৱা এই মিক্সাৰটোত C আছে নে আছে যদি C থাকিলে হয় তাৰ আৰু ভ্যালু ইয়াৰ লগত চেঞ্জ কৰা লাগিব তাৰমানে সেইটো আমি যদি কৰি চাওঁ তেতিয়া সেইটো ৰিঅ্যাকশনৰ বাইরে গেলে কম্পাউণ্ড আৰু যদি আমি যদি এনেকুৱা কম্পাউণ্ড তেতিয়া কি C হৈছে কিন্তু C লগত আৰু বেলেগ কম্পাউণ্ড হৈছে আৰু যদি আমি এনেকুৱা কম্পাউণ্ড তেতিয়া কি হ'ব ৰিঅ্যাকশনটো যাতে পুৰা পিওৰ C কম্পাউণ্ড হ'ব সো সেইটো পৰা আমি এইটো আইডেন্টিফাই কৰিব আৰু সেপাৰেট কৰিব পাৰো সেপাৰেট মানে কোৱা নাই সেপাৰেট কৰিলে একো নাই একেই টেকনিক কেৱল সেপাৰেট কৰিলে কি হ'ব বেলেগ একটো পেপাৰত নকৰো কলম ক্ৰোমেটোগ্ৰাফি অৰ কেলছি তেতিয়া আমি
তাত সলভেন্ট এনেকৈ ঢালি দিম আৰু সলভেন্টবিলাক যিবিলাক গুচি যাব ওলাই যাব তাৰমানে সেইটো কেনেকুৱা হয় কেঁচিব নিচিনা ধৰা এইটো ফালে ফুটা আছে ইয়াতে আমি কম্পাউণ্ডবিলাক দি দিম সলভেন্টটো আমি ঢালি দিম সলভেন্টবিলাক তললৈ মুভ কৰি আহিব তেতিয়া আমি সলভেন্টবিলাক ধৰি দিম বুজি পাইছেনে ধৰি থৈ দিম বেলেগ বেলেগকৈ ফেক্টত কৰি থৈ দিম তাৰপিছত আমি আকৌ উৰাই ইভাপৰেট কৰি কম্পাউণ্ড কৰিম যদি এনেকুৱা ধৰা এ বি আহি থাকে বিটো এটা সময়ত বি আহিব তাৰপিছত বি হে গৈ যাব কি আহিব চি আহিব তেতিয়া আমি বেলেগ বেলেগ ছেপাৰেট কৰিব সেইটো বাৰু নহয় ন কিন্তু আমি আইডেণ্টিফাই কৰিব পাৰোঁ ঠিক আছে ধৰিব পাৰিলা এতিয়া চ' হোৱাট ইজ ছেপাৰেশ্যন ইজ কেনেকুৱা হ'ব ক্ৰমেট'গ্ৰাফিটো কোৱা কি এতিয়া কোৱা Separation of colors. ক্ৰমেট'গ্ৰাফি মানে কি আছিলে Separation of colors. Separation of colors. separation of although it is color compound color নহ'লে মানে কালাৰ সেপাৰেশ্যন অফ কম্পাউণ্ড বুলি ক'লে কালাৰ কম্পাউণ্ড মানে অৰিজিনেলি আছিল কালাৰ নহ'লে আমি কি কৰিম ধৰা এটা কালাৰ নহয় তেতিয়াতো স্পটটো মুভ কৰিব কম্পাউণ্ডে তেতিয়া কি কৰিব তেতিয়া আমি কি কৰিম যেনেকৈ আমি টাইট্ৰেশ্যনত মই যে কৈছিলোঁ ইণ্ডিকেটৰ দিব পাৰি মনত আছে ইণ্ডিকেটৰ নাই What's indicator? What's indicator? দেখা পোৱা নাযালে কিবা এটা আমি কম্পাউণ্ড দেখা ইয়াতো যদি দেখা পোৱা নাযাওঁ যদি আমি জানো যে এই কম্পাউণ্ডৰ লগত কিবা কম্পাউণ্ড আছে ৰিয়েকশ্যন কৰিব পাৰে তাক আমি স্প্ৰে কৰি দিলোঁ বা এনেকৈ ডুবাই দিলোঁ তেতিয়া সেই কম্পাউণ্ডৰ লগত ৰিয়েক্ট কৰিলে তাত আমি স্পট উলিয়াব মানে কালাৰ নহ'লেও আমি বেলেগ উপায়েৰে এইটো আমি উলিয়াই ল'ব চ' তাৰমানে অৰিজিনেল ডেফিনেশ্যনটো মানে যেতিয়া প্ৰথমতে কৰিছিলে যে কালাৰ কৰাৰ কাৰণে নামটো এনেকুৱা ক্ৰমেট'গ্ৰাফি কিন্তু কালাৰ ইট ইজ নট লিমিটেড টু কালাৰ কম্পাউণ্ড ইউ কেন ডু কালাৰলেছ কম্পাউণ্ড right কিন্তু in colorless compound then we have to one more step of visualization technique visualization means spot আমি দেখাব পাৰোঁ কালাৰ হ'লে মই একো দেখাব নালাগে চকুৰে আমি চাব পাৰোঁ কালাৰ নহ'লে আমি আকৌ এটা ৰিয়েকশ্যন কৰিব লাগিব ৰিয়েকশ্যন বা কেতিয়াবা হিট কৰিব পাৰোঁ কিবা এটা মুঠতে কৰিব লাগিব এতিয়া আমি কেনেকৈ কৰিম ধৰা এইটো আমি ক্ৰমেট'গ্ৰাফ চাপ'জ এইটো একদম আমি সলভেণ্ট ধৰা ইমান অলপমান তো পেপাৰখন কেনেকুৱা হ'ব লাগিব একদম তলত লাগি থাকিব নালাগে সলভেণ্টত মানে এনেকুৱা সলভেণ্টত জাষ্ট ফ্ল'ট কৰি থাকিব এতিয়া পেপাৰখন তুমি এনেকৈ জুখি ল'বা একদম লগাই নিদিবা দাদা এনেকৈ ইমান মানত আহিলে এতিয়া তুমি গ্লাছৰ ল'লা এনেকুৱা আৰু বেছি দীঘল হ'লে খালি দিব পাৰিবা বা এনেকৈ ফ'ল্ড কৰি দিব পাৰিবা এতিয়া আমি চাই ল'লোঁ দাদা লাগিছেনে নাই লগা তেতিয়া আমি একদম ওপৰতো নিদিবা এনেকৈ নিদিবা তেতিয়াহ'লে কি হয় ইমান ওপৰলৈকে সলভেণ্টে দিব লাগিব তোমাক মই লগাই দিম এইখন নৰ্মেল পেপাৰ নহয় ক্ৰমেট'গ্ৰাফি পেপাৰ নহ'লে ফালি দিব পাৰা ওপৰত এখন এনেকৈ দিলে হয়নে নহয় এতিয়া আমি লিখি ল'লোঁ চাপ'জ এনেকৈ দিলা ইয়াতে আমি সলভেণ্টটো তললৈকে থাকিব তেতিয়া আমি কি কৰিম স্পটটো এটা ইয়াতে এটা চিন দি ল'ব পাৰা বা এনেকুৱা চিন দিলেও হ'ব নহ'লে এনেকুৱা এটা চিন দি ল'ব পাৰা চিনটো বা মাজত এটা পেঞ্চিলে জাষ্ট দাগ এটা দিলোঁ তাৰমানে আমি কি দিম কম্পাউণ্ডৰ যে চোৱা চিন দিলোঁ তাৰমানে এইটোত আমি স্পটটো দিম স্পট মানে মিক্সাৰটো ইয়াতে লগাই আৰু স্পটটো তুমি যিমানে কম দিবা ছেপাৰেশ্যনটো সিমানে ভাল হ'ব এইটো তেনেকুৱা বেছি দিলে ভাল হ'ব নহয় কমকৈ দিলে ভাল হ'ব ইফ ইউ তাৰ বেছি দিলে কেনেকুৱা হ'ব মই কি প্ৰব্লেমটো হৈছে বেছি দিলে কেনেকুৱা হয় ছাপ'জ মোৰ কনচেনট্ৰেটেড যিমানে কনচেনট্ৰেটেড হয় এই স্পটটো সিমানে ডাঙৰ হ'ব বেছি কম্পাউণ্ড থাকিবতো মনটো তেতিয়া কি হ'ব এয়াৰৰ ভিতৰত ছেপাৰেট হ'ব লাগিছিলে তেতিয়া তোমাৰ এনেকুৱা হৈ যাব লগ লাগিব আৰু যিমানে কম হ'ব সি সিমানে স্পটটো হ'ব এইটো হৈ গ'ল এইটো আমি কি দিলোঁ তাৰ এইটোক আমি ক'ম বেছ লাইন মানে দিছ লাইন হৈ উইল পুট দ্য স্পট বেছ লাইন ৰাইট এতিয়া আমি ধৰা বেছ লাইনত ইয়াতে এটা ল'লোঁ এইটো আচলতে আমি এইটো যিকোনো এনেকৈ দিব পাৰোঁ বা গ্লাছৰ সৰু কেপিলাৰী টিউব পায় কেপিলাৰী টিউবটো মানে একদম সৰু নেৰো টিউব অলপমান ধৰিব ইয়াতে ধৰা কেনেকৈ দিলোঁ আমি অলপ মানে
এইটো দিয়াই নাই সলভেন্ট এইটো সলভেন্টটো ল'ব দেখাই একদম কম যিমান পাৰি একো নহয় জাষ্ট লগাই ল'লো হয়নে নহয় ইমান আগতে লগাই জাষ্ট এনেকৈ এতিয়া অলপ তাৰপিছত তুমি এনে ড্ৰাই হ'ব লাগিব লগে লগে বানি দিব ঠিক আছে এই সলভেন্ট দিয়া নাই তাৰপিছত তুমি এইটো সলভেন্ট এইটো সলভেন্টটো বনোৱা আছে সলভেন্ট মানে এইটো ইথানল আৰু ৱাটাৰ মিক্সাৰটো বনোৱা আছে ইয়াতে মই প্লাছ পেপাৰখন ডুবিব লাগিব আৰু এইটো চবেই ইণ্ডিভিজুৱেলি কৰিব লাগিব যে পেপাৰখন পাৰত লগাব লাগিব এতিয়া অলপ ড্ৰাই হয় লগে লগে ডুবাই নিদিবা ড্ৰাই কৰিবা আৰু এনেকুৱা কৰিবা যাতে স্পটটো মাজত দিয়া সাইডত দিলে কি হ'ব কেতিয়াবা মুখ কৰি বেকা হ'ব পাৰে বেকা যাতে পেপাৰখন চিধা নহয় তেতিয়া স্পটটো এনেকৈ পাৰিবা আৰু এইটো ছাৰ্ফেচত লগাই থ'ব নালাগে এইটো লাগিছেনে নাই নাই লগাই পোৱা নহয় তেতিয়া আমি আৰু লাগে দুখি ল'বা মই বেছি অলপ চলপ লাগিছে নে এতিয়া একো কৰিব লাগে একো চোৱাটো বেছি বেছি মানে ভাল হৈছে দিয়া আছে নলাগে আৰু ইয়াতে পাৰিলে আমি ঢাকন নিদিব তেতিয়াহ'লে থাকিব নালাগে তোমালোকে পৰা টাইম লাগিব অলপমান আৰু যিমানে ওপৰলৈ মুভ কৰিবা সিমানে ছেপাৰেশ্যন বেছি হয় বেছি মানে কি ধৰা তুমি এইটোতে ছেপাৰেশ্যন হয় কিন্তু তুমি সলভেন্ট ফৰ্মটো ইমান অকল ইমান মুভ কৰিলা তেতিয়া নিজে আন্দাজ কৰিলে তুমি দেখাই পাই দিবা এতিয়া বা নেৰিলে ওপৰলৈ যিমান ওপৰলৈ পাৰি সিমান কৰি আৰু এটা ইম্পৰ্টেণ্ট কথা যেতিয়াই তুমি পেপাৰখন বাহিৰলৈ উলিয়াবা তেতিয়া সলভেন্ট ফৰ্মটো দেখা পাবা তেতিয়া তুমি চাইডত পেঞ্চিল এটা লাইন মাৰি কিয় অলপ পিছতে যেতিয়া সলভেন্টটো শুকাই যাব এই সলভেন্টটো দিবা পাৰে তেতিয়া ফ্ৰণ্ট প্ৰিণ্ট সেইটো নোহোৱা হৈ যাব মানে পানীয়ে দিলা কাপোৰত পানী দিলা হয় নহয় কাপোৰখন এতিয়া মই চাৰ্ট তিয়াই দিওঁ তেতিয়া তিয়াই দিলে কি হ'ব এতিয়া কি হ'ব কাপোৰত লগাই দিলে গম পাই থাকিলে কাপোৰত পানী আছে এতিয়া 1 ঘণ্টামান পিছত চালে কি হ'ব তেতিয়া পানী আছে নে ক'ত আছিলে কোনখিনি পজিশ্যনত আছিলে গম পাব নাই তেতিয়া তুমি পেপাৰটো গম পোৱা যাব তেতিয়া এইখিনি ওলালকে দাগটো দিলে সেইটো কি হ'ব সলভেন্ট ডিসটেন্স মুভ বাই দা সলভেন্ট আৰু স্পটটো তুমি দেখাই পাই কিবা বুজি নাপায় এটা টেকনিক্যালি তুমি যদি চোৱা স্পটটো মুভ কৰিছে সেইটো কিন্তু কনসেন্ট্ৰেটেডে হৈ আছে যেন লাগিছে মোৰ গম পাইছানে এটা অলপ শব্দ স্যার লাইনডাল টাচ কৰিব লাগিব লাইনডাল টাচ কৰিব নালাগে যেতিয়া এইটো দিবা এইটো কম্পাউণ্ডৰ তলত দিব ঠিক আছে তলত মানে সলভেন্ট মুভ কৰিয়ে টাচ কৰিব লাগে ইয়াতে দিলে কি হ'ব ইয়াতে বেছিকৈ দীঘল হৈ গ'লে তেতিয়া বেছি একেলগে উঠি যাব এইটোৰ পৰা অলপ টাইট বেছি কনচেন্ট্ৰেট কৰিলে যিমান টাইট হৈ যাব বেছি কনচেন্ট্ৰেট হ'লে তুমি বেছি ইয়াৰ পৰা তুমি একদম কম দিবা নে জাষ্ট একবাৰ দিলে বাৰে বাৰে দিলে থাকিব সবাই যে তোমালে নিজে কৰা এইটো হৈ থাকিব আৰু চাৰিবাৰ Where is the paper? Where is the paper?
What is she supposed to do?